নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষা বিভাগে আজি এটি অত্যন্ত কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। যিখন নিৰ্দেশনা অমান্য কৰিলে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা পৰ্যন্ত কৰ্তন হ'ব পাৰে। হয়, এয়া চাওক, ধুবুৰী জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এই নিৰ্দেশনা অনুসৰি শিক্ষক আৰু শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ বাবে উপস্থিতিৰ নিয়ম অধিক কঠোৰ কৰা হৈছে। এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে শিক্ষা হেতু এপত পুৱা 9:10 পিছত যদি কোনো শিক্ষক কৰ্মচাৰীয়ে উপস্থিতি দিয়ে তাক অনুপস্থিত অৰ্থাৎ এবচেণ্ট বুলি গণ্য কৰা হ'ব। হয়, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ধুবুৰী জিলাৰ বিদ্যালয় পৰিদৰ্শকে জনাইছে যে শিক্ষা হেতু এপত 9:10 পিছত যদি কোনো শিক্ষক কৰ্মচাৰীয়ে উপস্থিতি দিয়ে তাক অনুপস্থিত অৰ্থাৎ এবচেণ্ট বুলি গণ্য কৰিব। আৰু এয়া ধুবুৰী জিলাৰ অন্তৰ্গত সকলো চৰকাৰী প্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হ'ব। আৰু এই নিৰ্দেশনা তৎক্ষণাত কাৰ্যকৰী কৰা হৈছে। আৰু যদি এই নিৰ্দেশনা কোনো শিক্ষক কৰ্মচাৰীয়ে উলংঘা কৰে তেন্তে গুৰুত্ব সহকাৰে লোৱা হ'ব বুলি জাননীখনত উল্লেখ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটি অত্যন্ত কঠোৰ নিৰ্দেশনা। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।